নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ৪৫০০ LP/UPৰ শিক্ষক নিযুক্তিৰ কাট অফ সম্পৰ্কত। বহুজনে কমেণ্ট ছেকশ্যনত এই সম্পৰ্কত ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছিল আৰু আপোনালোকৰ ৰিকুৱেষ্টৰ প্ৰতি আমি লক্ষ্য ৰাখি কিছু তথ্য আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। ইয়াৰ পূৰ্বতে যি ৫৫৫০টা পদৰ LP/UPৰ যি নিযুক্তি হৈ গ'ল, সেই ক্ষেত্ৰতো আমি বিভিন্ন সময়ত আপোনালোকৰ পৰা তথ্য সংগ্ৰহ কৰিছিলোঁ কমেণ্ট ছেকশ্যনত আৰু কিছুমান আমি বিশ্লেষণ আগবঢ়াইছিলোঁ কাট অফ সম্পৰ্কত আৰু বহুখিনি ভিডিঅ' আপোনালোকে নিশ্চয় দেখিছিলে আৰু বহুখিনি মিলিছিলে আৰু একুৰেচি লেভেলটো 80%ৰ ওপৰত হৈছিল ভিডিঅ'বিলাকত। এই কাৰণেই যে আমি তথ্যভিত্তিক কথাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আপোনালোকৰ কমেণ্টছসমূহ প্ৰিভিয়াছ মেৰিট লিষ্টসমূহ এই সকলোখিনি দিশ আমি চাইছিলোঁ। গতিকে ৪৫০০ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন ওলাইছে, এতিয়া প্ৰাৰ্থীসকলৰ মনত উৎসুকতা জন্মাটো এটা স্বাভাৱিক কথা যে কিমান হ'ব পাৰে কাট অফ। কিন্তু তাৰ আগতে বহুখিনি কথা আছে। আমি ৫৫৫০টা পদৰ ফাইনেল মেৰিট লিষ্টৰ যিখিনি কাট অফ আৰু কেটেগৰী ৱাইজ বিশ্লেষণ সেইখিনিও আমি চাব লাগিব। লগতে আপোনালোকৰ যিখিনি এপ্লাইড কেণ্ডিডেটছ তেওঁলোকৰ মাৰ্কছখিনি আমাৰ প্ৰয়োজন হ'ব। গতিকে প্ৰথমে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে টেটৰ যিখন মাৰ্কশ্বিটেৰে LP বা UPত আবেদন কৰিছে ৪৫০০ত, তাত আপুনি আপোনাৰ নম্বৰ কিমান নতুন পদ্ধতি মতে, আপোনাৰ কেটেগৰী কি আপুনি নিশ্চয় জনাব। তাৰপিছতহে আমি পূৰ্ণাংগ আকাৰত কাট অফৰ বিশ্লেষণ আগবঢ়াবলৈ সুবিধাজনক হ'ব। গতিকে প্ৰথম ৰিকুৱেষ্টটো সেইটো আপোনালোকলৈ থাকিল। আৰু এতিয়া কথাটো হ'ল যে ৪৫০০ LP/UPৰ যি ভেকেঞ্চি, সেই ভেকেঞ্চিৰ ক্ষেত্ৰত এটা কথা যোগাত্মক যে অভাৰলেপিঙৰ সমস্যাটো হোৱাৰ সম্ভাৱনা নাই। ৫৫৫০টা পদৰ ক্ষেত্ৰতো অভাৰলেপিং নহ'ল। তথাপিতো কাট অফ যিমান কমিব বুলি ভবা হৈছিলে সিমান নকমিল। এতিয়া ৫৫০০ পদৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিলে যে সম্পূৰ্ণ ৫৫০০ নিযুক্তি নহ'ল, কিছু পোষ্ট থাকি গ'ল। সেইখিনিত চৰকাৰৰ বহুখিনি কথা থাকে, যিহেতু আৰু বিভিন্ন ধৰণৰ কেছ মোকৰ্দমাবিলাকো থাকে। গতিকে বহুখিনি কথা থাকে। যিমানখিনি পোষ্ট তেওঁলোকে ফিল আপ কৰিব পাৰিছে মেক্সিমাম সিমানখিনি পোষ্ট ফিল আপ কৰি দিছে আৰু কেটেগৰী অনুযায়ী কিছুমান প্ৰাৰ্থীৰ সংখ্যাৰো কথা থাকে। গতিকে ৪৫০০ যদিও পোষ্টৰ আছে, কিমানখিনি পোষ্ট ফিল আপ হ'ব নে ৪৫০০ সম্পূৰ্ণখিনি হ'ব সেইখিনি কিন্তু ফাইনেল মেৰিট লিষ্টৰ পিছতহে গম পোৱা যাব। গতিকে ৪৫০০ৰ ক্ষেত্ৰত এটা কথা আপোনালোকে নিশ্চয় দেখিছে, ৫৫০০তকৈ কিছু ডিফাৰেঞ্চ আছে যে ৫৫০০ত কোনোবা এখন জিলাত LPৰ ক্ষেত্ৰত কোনোবা এটা কেটেগৰীত 200, 180, 200 প্লাছতো কেইবাখনো জিলা আছিলে, 100 প্লাছত কেইবাখনো আছিলে। কিন্তু ইয়াত যদি দেখে আপোনালোকে তেনেধৰণে নেদেখিব, মানে পোষ্টৰ সংখ্যাবিলাক কমে, কি LPৰ ক্ষেত্ৰত কি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত। গতিকে কাট অফটো ৫৫৫০টা পদতকৈ কমিব বুলি যদি আপোনালোকে ভাবি আছে, সেইটো কিন্তু একেবাৰে ভুল কথা। আৰু যিহেতু বহুতেই ভাবিছে যে GT/PGTত ভাল নম্বৰ থকাখিনি গুচি গ'ল, LP/UPৰ ৫৫০০ত পৰাও তেওঁলোকে উইথড্ৰ কৰিলে আৰু ৪৫০০তো তেওঁলোকৰ নাম নাহিব আৰু গতিকে কাট অফটো বহুত কমি যাব বুলি ভাবি আছে। কিন্তু তেনেধৰণৰ নহয়, কিয়নো আপোনালোকে জানে যে কেইটামান দিনৰ কাৰণে চিটেটৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পৰা নাছিল ৫৫৫০টা পদত, আৰু সেই সকলোখিনি চিটেটৰ প্ৰাৰ্থীয়ে ৪৫০০ত আবেদন কৰিছিলে। গতিকে ৪৫০০ত 2-3টা চিটেটৰ প্ৰাৰ্থী আছে। ইয়াৰ উপৰিও আগৰ আছাম টেটৰ বঞ্চিত প্ৰাৰ্থীসকল আছে, যিসকলে এতিয়ালৈকে পোৱা নাই। আছাম টেট 2019ৰ বা তাৰ আগৰো প্ৰাৰ্থী কিছুমান আছে। গতিকে কম নম্বৰ থকা প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত থকাটো স্বাভাৱিক। গতিকে আমি আপোনালোকলৈ এটা অনুৰোধ জনাইছোঁ, আপোনালোকৰ নম্বৰখিনি জনাব। আৰু যদি আমি চাওঁ ছেফ জোন হিচাপত যদি দেখা পোৱা যায় যে এইবাৰ ৫৫৫০টা পদত আপোনালোকে যি দেখিছিলে যে জেনেৰেল কাষ্টৰ ক্ষেত্ৰত 60+খিনিত প্ৰায় ছেফ জোনত আছিলে 62। গতিকে এইবাৰ তাতকৈ আপোনালোকে +-2 মান ধৰি ল'ব। গতিকে 2 যোগ বিয়োগ হ'ব পাৰে, বিয়োগটো হোৱাৰ সম্ভাৱনা কম আছে। গতিকে LPৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰী কিন্তু 63 পৰা 65 এটা মানে সুৰক্ষিত জন হ'ব পাৰে। কিন্তু আমি পূৰ্ণাংগ বিশ্লেষণ এই কাৰণেই আপোনালোকক আগত আগবঢ়াবলৈ এতিয়া সমৰ্থ নহয় যে যিহেতু আপোনালোকৰ তথ্যখিনি ইমান আমি পোৱা নাই ৪৫০০ৰ। যদিও বা আগৰ ভিডিঅ'সমূহত দিছিলে সকলো মিক্স আপ হৈ আছিলে। গতিকে এতিয়া যিসকল ৫৫০০ত নাপালে ৪৫০০ত আবেদন কৰিছে তেওঁলোকৰ তথ্যখিনি আমাৰ প্ৰয়োজন। তথাপিতো আমি ৫৫৫০টা পদৰ ফাইনেল মেৰিট লিষ্টখন চাই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসকলৰ নম্বৰ আনৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থী LPৰ ক্ষেত্ৰত তেওঁলোকৰ 63 পৰা 65ৰ ভিতৰত আছে বা তাতকৈ ওপৰত আছে, তেওঁলোকে নিজকে কিছু গ্ৰীণ জোনত আছে বুলি ধৰিব পাৰে।
অৰ্থাৎ সেফ জোনত আছে বুলি ধৰিব পাৰে 63 পৰা 65 ভিতৰত থকাখিনি আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিছু জিলাৰ ক্ষেত্ৰত হয়তো বাঢ়ি যাব গতিকে OBC MOBCৰ ক্ষেত্ৰত কিন্তু 60 প্লাছত থাকিব 60 পৰা 62 OBCৰ ক্ষেত্ৰত MOBCৰ ক্ষেত্ৰত এটা সাধাৰণ বা এভাৰেজ লেভেলত সেফটি জোন বুলি আমি ক'ব পাৰোঁ তাতকৈ বেছি থকাখিনিতো খুব ভালেই হ'ব আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কোনো জিলাত 65 প্লাছ আপোনালোকে দেখিলেও কিন্তু আচৰিত হ'বলগীয়া একো কথা নাথাকিব বহুতেই সমালোচনা কৰিব বিচাৰে কিন্তু সমালোচনা পিছত ফাইনেল মেৰিট লিষ্টবিলাক দেখি প্ৰভিজনেলবিলাক দেখি সকলোৱে আমাৰ 5550টা পদৰ যিখিনি বিশ্লেষণ সঁচা প্ৰমাণিত হৈছিল গতিকে আমি এতিয়া 100% একুৰেচি হিচাপত নহয় আমি 5550টা পদৰ ওপৰত ভিত্তি কৰিহে কিছু কথা কৈছোঁ গতিকে আপোনালোকৰ কমেণ্টছসমূহ আমি চাব লাগিব বিশ্লেষণ কৰি কমেণ্টছত শুদ্ধ তথ্য দিব তেতিয়া একুৰেচি লেভেলটো ভাল হ'ব যিহেতু মই নিজে এজন কেণ্ডিডেটছ নহয় আপোনালোকৰ সহায় হ'বৰ কাৰণেহে কিছু তথ্য আগবঢ়াইছোঁ গতিকে তথ্যখিনি শুদ্ধ তথ্য আগবঢ়াব আপোনালোকে কোন জিলাত আবেদন কৰিছে সেইখিনি দিব গতিকে তেতিয়া এটা শুদ্ধ বিশ্লেষণ দিবলৈ সক্ষম হ'ব আমি বিভিন্ন পোলৰ যোগেদিও ল'বলৈ চেষ্টা কৰিম বিভিন্ন ধৰণৰ গ্ৰুপছবিলাকতো আমি নম্বৰবিলাক দেখিছোঁ যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থী আছে গতিকে যদি LPৰ ক্ষেত্ৰত আমি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 63 পৰা 65 বা তাতকৈ ওপৰত থকাখিনি এটা সেফ জোনত আছে বুলি ধৰিব পাৰে কিন্তু ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পালেই আপোনালোকে গম পাব ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাবলৈ দিয়ক তাৰপিছতে গম পাব তাতকৈ তললৈ অহাৰ কিন্তু সম্ভাৱনা বহুত কম হয়তো মই কোৱাতকৈ কিছু বেছিহে হ'ব পাৰে ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত 60 প্লাছত 61ৰ পৰা 63 ভিতৰত প্ৰায়বিলাক জিলাত দেখা পাব আপোনালোকে গতিকে 60 প্লাছত থাকিব OBC MOBCৰ ক্ষেত্ৰত 60 পৰা 63 ভিতৰত থকাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ মাৰ্কছবিলাক চালে দেখা পোৱা যাব পৰৱৰ্তী সময়ত তাত কিছু কথা বিশ্লেষণ কৰি চাবলগীয়া আছে যিহেতু 5500টো হাই স্কোৰিং প্ৰাৰ্থীখিনি গুচি গৈছে ঠিক একেদৰে ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰতো SC ST প্লেনছৰ ক্ষেত্ৰত কাট অফ কিন্তু বিল' 60 থাকিব বিল' 60ৰ বহু প্ৰাৰ্থী তাত অন্তৰ্ভুক্ত হ'ব এইবাৰ আপোনালোকে নিশ্চয় দেখিছে 5550টা পদৰ ক্ষেত্ৰতো হৈছে গতিকে বিল' 60 প্ৰাৰ্থীসকল যদি আপুনি ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থী হয় SC হওক ST প্লেনছৰ হওক বিল' 60 থাকিলেও আপোনাৰ সুযোগ থাকিব আপুনি গ্ৰীণ জোনত থাকিব এটা সম্ভাৱনাত থাকিব ৰিস্ক কম হৈ থাকিব গতিকে ST হিলছ বা PWDৰ ক্ষেত্ৰত যথেষ্ট কমিছে আৰু T টাইপছৰ ক্ষেত্ৰতো যথেষ্ট কম গতিকে এনে ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীবিলাকৰ 56ৰ পৰা 60ৰ ভিতৰত থকা প্ৰাৰ্থীৰো যথেষ্ট সুযোগ থাকিব তেওঁলোকৰ সিমান চিন্তা কৰিবলগীয়া কাৰণ নাথাকে বিশেষতঃ T টাইপছৰ ক্ষেত্ৰতে হওক বা PWD প্ৰাৰ্থীৰ ক্ষেত্ৰতে হওক তেওঁলোক 56 57 থকা প্ৰাৰ্থীও বহুত অন্তৰ্ভুক্ত হৈছে বা আগলৈ 4500ত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে গতিকে হায়েষ্ট কম্পিটিশ্যনটো আমি দেখা পাওঁ আনৰিজাৰ্ভ আৰু OBC MOBCৰ ক্ষেত্ৰত গতিকে এইকেইটাত কিন্তু আপোনালোকে যথেষ্ট টাফ কম্পিটিশ্যন দেখিব আৰু ওমেন ৰিজাৰ্ভেশ্যন যিহেতু আছে ওমেন কেণ্ডিডেটছসমূহ কিছু এডভান্টেজত থাকিব আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু এটা যথেষ্ট হাই স্কোৰিং এখন কাট অফ আপোনালোকে দেখা পাব ছায়েন্স টিচাৰৰ ক্ষেত্ৰতো হাই স্কোৰিং কাট অফ দেখা পাব আৰু হিন্দী টিচাৰৰ ক্ষেত্ৰত কাট অফ কিছু কমিব কিয়নো আপোনালোকে জানে যে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ পোষ্টৰ সংখ্যাবিলাক যথেষ্ট কম আৰু যথেষ্ট হাই স্কোৰিং প্ৰাৰ্থী কিন্তু আছে আৰু আপাৰ প্ৰাইমেৰীত এতিয়া বৰ্তমান 5550টাত চিলেক্ট হোৱা প্ৰাৰ্থীও আহি যাব তেওঁলোকেও আপাৰ প্ৰাইমেৰীত তেওঁলোকৰ ভাল নম্বৰ থকা প্ৰাৰ্থী বহুত আছে যিসকলে এতিয়া এইবাৰ 5500ত LPত পাইছে কিন্তু আপাৰ প্ৰাইমেৰীত তেওঁলোকৰ 100 প্লাছত 110 120 পোৱা প্ৰাৰ্থীও বহুত আছে গতিকে তেওঁলোকো আপাৰ প্ৰাইমেৰী কম্পিটিশ্যনত আহি যাব গতিকে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে 65 প্লাছত যে দেখা পাব একেবাৰে আশাই নকৰিব 65ৰ ওপৰত থাকিব বুলি আমি ভাবোঁ যে 65ৰ প্লাছতে থাকিব এছিষ্টেণ্ট টিচাৰৰ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিয়নো টাফ কম্পিটিশ্যন হ'ব একদম পইণ্টতে বহুত প্ৰাৰ্থী থাকে আৰু OBC MOBCৰ ক্ষেত্ৰত 65ৰ আশে পাশে থাকিব অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 67 68 এনেকুৱা পৰ্যন্ত যাব পাৰে হয়তো 66 এনেকুৱা ধৰণৰ হ'ব পাৰে আৰু OBC MOBCৰ ক্ষেত্ৰত
65, 64.5 এনেধৰণৰ প্ৰাৰ্থীৰ কিছু গ্ৰীণ জোনত থকাৰ সম্ভাৱনা আছে। ওমেন ৰিজাৰ্ভৰ কেণ্ডিডেটখিনিও 64+ থকাখিনি যথেষ্ট স্কোপ থাকিব জিলা ভিত্তিক। কিন্তু OBC MOBCৰ ক্ষেত্ৰত 64, 65ৰ মাজতে থাকিব আৰু এই প্ৰাৰ্থীসকল এডভান্টেজত থাকিব। যিসকলৰ 64+ আছে ওমেন ৰিজাৰ্ভ কেণ্ডিডেট আৰু জেনেৰেল বা জেন্টছ কেণ্ডিডেটসকলৰ 65ৰ আশে-পাশে থকা সকলো ছেফ জোনত আছে বুলি ভাবিব পাৰে। পইণ্টতে ইফাল সিফাল হ'ব। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 67, 66, 68 এনেকুৱা ধৰণৰ দেখিলেও আপোনালোক আচৰিত হ'বলগীয়া কথা নাথাকিব। কিয়নো পোষ্টৰ সংখ্যা কম, স্কৰিং পাৰ্টি বহুত বেছি। এনেধৰণৰ হ'ব। ছায়েন্স টিচাৰৰ ক্ষেত্ৰতো সেই একেই দেখা পাব। কিন্তু আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে ধৰি লওক SC ST প্লেনছৰ ক্ষেত্ৰত 63, 64 এনে প্ৰাৰ্থীবিলাকো সোমাই যাব আৰু 60+ প্ৰাৰ্থী বহুখিনি অন্তৰ্ভুক্ত আনৰিজাৰ্ভৰ ক্ষেত্ৰত হৈ যাব জিলা ভিত্তিক বেলেগ বেলেগ। আৰু টি টাইপছৰ ক্ষেত্ৰত বা অন্যান্য ধৰণৰ PWDৰ ক্ষেত্ৰত হয়তো বিল' 60 প্ৰাৰ্থীও আহি যাব পাৰে। গতিকে আপোনালোকে মেৰিট লিষ্টবিলাক দেখিছে। জিলা ভিত্তিক তেনেধৰণৰ আমি দেখা পাইছোঁ। বিভিন্ন ধৰণৰ ভেৰাইটি দেখা পোৱা গৈছে। গতিকে এইখিনি আমি কিছু তথ্য এভাৰেজ 5550টা পদৰখিনি আৰু আগৰ কেণ্ডিডেটছৰ কিছু কমেণ্টছৰ ওপৰত বিশ্লেষণ কৰি দিছোঁ। কাট অফ বুলি নধৰিব, এটা বিশ্লেষণ বুলি আপোনালোকে ধৰিব। আৰু আপোনাৰ এনে দেখা যায় বহু কেণ্ডিডেটৰ নম্বৰ কম আছে, তেওঁলোকে এটা বেয়া কমেণ্ট কৰি দিব বিচাৰে, তেওঁলোকে বেলেগ ধৰণৰ এটা দিব বিচাৰে। আমি কাৰো হৈ কথাখিনি ক'ব নিবিচাৰোঁ, কিন্তু কম্পিটিশ্যনটো যথেষ্ট টাফ আপোনালোকে দেখিছে। GT PGTৰ ক্ষেত্ৰতো আমি বহুখিনি প্ৰেডিকশ্যন কৰিছিলোঁ, সেইমতে কিন্তু GT PGTৰো আপোনালোকে দেখিছে। আৰু সেইখিনি মতে আমি বহুখিনি দিশ চাওঁ, তাৰপিছতহে কাট অফৰ ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। গতিকে এইটো আমি কাট অফৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ বুলি নাভাবিব, এটা বিশ্লেষণ। কিয়নো এতিয়াও ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে, এতিয়াও বহুখিনি পোলছবিলাকৰ তথ্য আহিবলৈ বাকী আছে, এতিয়াও বিভিন্ন গ্ৰুপছৰ পৰা নম্বৰখিনি পোৱা হৈছে যদিও একুৰেচি লেভেলবিলাক আমি চাব লাগিব। গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে আপোনালোকৰ নম্বৰসমূহ জনাব। গতিকে এভাৰেজ লেভেলত কিছু কথা আমি কৈছোঁ। গতিকে ইয়াত প্লাছ মাইনাছ বহুতখিনি থাকিব। গতিকে ই কাট অফ বুলি আপুনি নধৰিব, এটা বিশ্লেষণ হিচাপতে আপোনালোকে ধৰি ল'ব। আৰু আপোনালোকৰ মতামত ভদ্ৰভাৱে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আৰু হতাশ নিৰাশ হ'বলগীয়া কোনো কথা নাথাকিব কোনো প্ৰাৰ্থীৰ নম্বৰ যদি কম আছে, কিয়নো আগন্তুক চিটেট আছে, যিসকলৰ বয়স আছে আপোনালোকে চিটেটত এপিয়াৰ হ'ব, নম্বৰ বৃদ্ধি কৰক। আৰু 2012-13 চনৰ পৰা লাগি থকা বহুখিনি প্ৰাৰ্থী এইবাৰ LPUPত পাইছে আৰু GT PGTতো পাইছে। গতিকে লাগি থাকিলে মাগি নাখায় বুলি এষাৰ কথা আছে, আপোনালোকে নিজৰ প্ৰচেষ্টা কিন্তু এৰি নিদিব। কম্পিটিশ্যন যথেষ্ট টাফ, নিকা আৰু স্বচ্ছভাৱে নিযুক্তি হৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ কথা আপোনালোকে শুনিছে। গতিকে এই যে নিকা স্বচ্ছ নিযুক্তিৰ এজন অংশীদাৰ হ'বৰ কাৰণে আপুনি আপোনাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা হাতত ৰাখিব। আৰু পইণ্টতে ইফাল সিফাল হৈ কোনোজনে চাকৰি পাইছে, কোনোবা এজন চাকৰি নোপোৱাকৈ ৰৈ গৈছে। গতিকে তেওঁ আশাহত নহৈ নিজৰ প্ৰচেষ্টাটো অব্যাহত ৰাখিব লাগিব। তেওঁ সফল নোহোৱালৈকে লাগি থাকিব লাগিব। অৱশ্যে অভাৰেজ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট চিন্তাত আছে আৰু এই বিষয়টো তেওঁলোকৰ যথেষ্ট চিন্তনীয়। কিন্তু অভাৰেজ হৈ গ'লেও যে তেওঁ চৰকাৰী চাকৰি নাপালে বুলি যে তেওঁ কাম নহ'ব এনে নহয়। অন্যান্য বহুখিনি কথাও থাকে, হয়তো কাৰোবাৰ তেওঁলোকে চাকৰি নোপোৱাকৈ বঞ্চিত হৈ থাকিব পাৰে, সেইবুলি তেওঁ যে সফল ব্যক্তি নহয় এইটো ক'ব নোৱাৰি। গতিকে তেওঁ যে কম্পিটিশ্যনত থাকিল লাষ্ট মুহূৰ্তলৈকে, সেইটো এটা ডাঙৰ কথা। গতিকে সকলোৱেতো চাকৰি নাপাব, পোষ্টৰ সংখ্যা কম, গতিকে কম্পিটিশ্যনটো যথেষ্ট বেছি হ'ব। আৰু কেটেগৰী ৱাইজ কেনেধৰণৰ হ'ব পাৰে আমি এটা ৰূপৰেখাহে আপোনালোকক বৰ্ণনা কৰিলোঁ। গতিকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় ভদ্ৰভাৱে জনাব বুলি আশা কৰি